যিহেতু ইয়াৰ আগতে আপোনালোকে এটা বেলেগ সমষ্টি আছে মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টি তথা NDA সমৰ্থিত প্ৰাৰ্থী সন্মানীয় ডক্টৰ সৰ্বানন্দ ৰাজবংশী ডাঙৰীয়া আমাৰ উপস্থিত থকা সুদূৰ মধ্যপ্ৰদেশৰ পৰা অহা সন্মানীয় সাংসদ ডাঙৰীয়া তথা ইয়াত উপস্থিত জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকল ইয়াত উপস্থিত গাঁও পঞ্চায়তৰ সৰ্বশেষ যিটো পঞ্চায়ত সেইটো হৈছে কি যে আমাৰ ভূঞাগড় পঞ্চায়ত। এই ভূঞাগড় পঞ্চায়তত এই প্ৰথমটোত ইয়াত যোগদান কৰিলোঁ আৰু আমাৰ মানে 4টা আমাৰ পঞ্চায়তৰ মিটিং আছে, আমাৰ সভা আছে। সেইখিনি সভা কৰাৰ পাছতেই আমি আপোনালোকে জানে যে কাইলৈ মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী আহিব। গতিকে তেখেতৰ এই যিখিনি মানে সভা স্থানত মই গৈ কাম কাজত তদাৰক কৰিব লাগিব। গতিকে মই আজি আপোনালোকে নিজেই দেখিছে যে মোৰ সৈতে ঘূৰা পকা কৰি যে আমাৰ এই 5টা গাঁও পঞ্চায়তৰ ৰাইজৰ যিটো নেকি হেঁপাহ আৰু তাৎপৰ্যপূৰ্ণভাৱে মই নিজে MLA নহয় তেখেতসকলৰ, কিন্তু মই আজি প্ৰায় 2 বছৰ ধৰি মই এজন MLAৰ দৰে মই ইয়াতে সেৱা আগবঢ়াইছোঁ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো তেখেতৰ নীতি সেই নীতিমতে। গতিকে মই জানো যে এইখিনি ৰাইজৰ সৰহভাগ ৰাইজেই, বিশেষকৈ মই জানো যে 90% ৰাইজে এতিয়ালৈকে মোৰ পক্ষতে আছে আৰু তেখেতসকলে যিহেতু বিনা মই বিধায়ক নোহোৱাকৈ মোক মানে কি কৰিছে, তেখেতে সেৱা আগবঢ়োৱাৰ কাৰণে তেখেতসকলে মোক যথেষ্ট পৰিমাণে মৰম কৰিছে। এই মৰমৰ এতিয়া তেখেতসকলে প্ৰতিদান দিব লাগিব। অহা 9 তাৰিখে সেইখিনি দিব বুলি মই ভাবিছোঁ। গতিকে মই তেখেতসকলৰ ওপৰত পৰম বিশ্বাস আছে। কাইলৈ 25,000 বেছি মানুহ হোৱাৰ কাৰণে এতিয়া মই দেখিছোঁ আৰু বেছিও হ'ব পাৰে। কাৰণ আমি যিটো দেখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিলে মানুহৰ কথা মই ক'ব নোৱাৰোঁ। দেখিছে যে তেখেত যেতিয়া ৰামগাঁৱলৈ আহিছে আমি ভাবিছিলোঁ 40,000 হ'ব, কিন্তু 70,000 হৈছে। এয়ে হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা। কালি ঠিক 1 বজাত আহিম বুলি কৈছে, মই 1 বজাতে সকলোখিনি মানুহক মই মাতিছোঁ। হ'ব, ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।